এই মুহূৰ্তত জনাব লৈছো এক বিগ ব্ৰেকিং নিউজ। ৬২ সংখ্যক সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ দিন সলনি। ৭ আৰু ৮ মেৰ পৰিৱৰ্তে আগন্তুক ১১ আৰু ১২ মে তাৰিখে অৰ্থাৎ ২৭ আৰু ২৮ বহাগত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব বিহু সন্মিলন। নমস্কাৰ। ৬২ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অহা ৭ আৰু ৮ মে তাৰিখে অনুষ্ঠিত কৰিবলগীয়া বিহু সন্মিলনখনি বিশেষ কাৰণবশতঃ আমি অহা ১১ আৰু ১২ মে তাৰিখে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। গতিকে আজি আপোনালোকৰ এই মাধ্যমৰ যোগেৰেই সকলো বিহুপ্ৰেমী ৰাইজক জনাবলৈ বিচাৰোঁ যে আমি এই যি সিদ্ধান্ত ল'বলগীয়া হৈছিল, এই সিদ্ধান্ত বিশেষ কাৰণবশতঃ আৰু বিশেষ অসুবিধাৰ কাৰণে ল'বলগীয়া হ'ল। তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। গতিকে আপোনালোক সকলোৱে অহা ১১ আৰু ১২ তাৰিখে আমাৰ এই বিহুৰ বাকৰিত যি দুদিনীয়া কাৰ্যসূচীৰে আমি বিহু সন্মিলনখনি পাতিবলৈ লৈছোঁ, এই বিহু সন্মিলনখনিৰ প্ৰত্যেকটো কাৰ্যসূচীতে আপোনালোকৰ সুদিহা পৰামৰ্শৰ লগতে আপোনালোকৰ আমাৰ প্ৰত্যেকটো অনুষ্ঠানতেই আপোনালোকে উপস্থিত থাকি এই বিহু সন্মিলনখনি সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিলোঁ আৰু পুনৰবাৰ আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে এই বিহুৰ বাকৰিলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ। ৭ তাৰিখৰ যিখিনি কাৰ্যসূচী আছিল সেইখিনি আমাৰ ১১ তাৰিখে হ'ব আৰু যি ৮ তাৰিখৰ কাৰ্যসূচী আছিল আমি সেইখিনি ১২ তাৰিখে কৰিম। বাকী সকলো একে থাকিব। সাংস্কৃতিক সন্ধিয়াৰ ক্ষেত্ৰতো একেই থাকিব। আমি ৮ তাৰিখে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো ৰাখিছিলোঁ, সেই দুগৰাকীয়েই থাকিব আমাৰ কণ্ঠশিল্পী কুসুম কৈলাশ আৰু বিহু সম্ৰাট খগেন গগৈ ডাঙৰীয়াৰ গীতৰ শৰাই আমি ১২ তাৰিখে সন্ধিয়া আমি ৰাখিছোঁ।